হে ৰাম ব্ৰহ্মায়ে বুলন্ত শুনিও কদেৱ যত দুয়ো দাৰ পাল যেবে আছাহে মত এটি ক্ষণে জানিলন্ত ঈশ্বৰ মুৰাৰী অপৰাধ সাধুত কৰিলা দুয়ো দাৰী ব্ৰহ্মাদেৱৰ চাৰি পুত্ৰ সনক সনাতন সদানন্দ সনত কুমাৰ এই চাৰি সিদ্ধ বৈকুণ্ঠলৈ ভগৱন্তৰ ৰূপ দৰ্শন কৰিবলৈ গৈছিলে আৰু তেতিয়া বৈকুণ্ঠৰ এখন দুখন তিনিখন চাৰিখন পাঁচখন ছখন দ্বাৰ অতিক্ৰম কৰি সপ্তম দ্বাৰত উপস্থিত হ'ল আৰু সেই দ্বাৰখনতেই জয় আৰু বিজয় নামৰ দুগৰাকী দুৱৰী আছিলে আৰু তেওঁলোকে এই চাৰি সিদ্ধক চিনি নাপালে বিবস্ত্ৰ হৈ যোৱাৰ কাৰণে তেওঁলোকক বেতেৰে লাহাকে ঠেলি দিলে বৈকুণ্ঠলৈ ভগৱন্তৰ ৰূপ দৰ্শন কৰিবলৈ যাবলৈ নিদিলে তেতিয়া লগে লগে তেওঁলোক ক্ষোভিত হ'ল চাৰি সিদ্ধ ক্ষোভিত হৈ জয় বিজয়ক অভিশাপ দিলে তেওঁলোকে অসুৰ যোনিত জন্ম হ'ব বুলি অভিশাপ দিলে তেতিয়া জয় বিজয়েও চাৰি সিদ্ধক অভিশাপ দিলে এতিয়া দুয়োটা পক্ষৰে অভিশাপ খণ্ডন নাযায় এতেকে উপায় অথন্তৰ হৈ ব্ৰহ্মাদেৱে স্তুতি কৰিছে পৰম ব্ৰহ্ম কৃষ্ণক প্ৰাৰ্থনা কৰিছে বোলে প্ৰভু ব্ৰহ্মায়ে বুলন্ত শুনিও দেৱ যত দুয়ো দাৰ পাল যেবে আছা হেহি মত তেতিক্ষণে জানিলন্ত ঈশ্বৰ মুৰাৰী অপৰাধ সাধুত কৰিলা দুয়ো দাৰী বোলে ভগৱন্তই তেতিয়া জানিছে বোলে মোৰ দুৱৰীয়ে কিবা অপৰাধ কৰিলে এটা কথাটো হ'ল যে এই যে অপৰাধ সপ্তম দ্বাৰ বৈকুণ্ঠৰ আমি যদি ভাবোঁ যে বৈকুণ্ঠ কি হয় বাৰু বৈকুণ্ঠ নামৰ ঠাইটুকুৰা ক'ত আছে বাৰু আমি যদি মানৱ জাতিয়ে বিচাৰোঁ তেনেহ'লে সেই ঠাইটুকুৰা নিশ্চয় আমি বিচাৰি পাম আমাৰ জন্মৰ পৰা মৃত্যুৰ আগমুহূৰ্তলৈকে আমি যিখিনি জীয়াই থকা সময় তাকেই কৈছে আমাৰ মানৱ জীৱন গতিকে এই জীৱনধাৰাত আমি বৈকুণ্ঠ বুলি ক'লে ক'ত বিচাৰি যাম কেনেকৈ পাম আমাৰ বহুতৰে প্ৰশ্ন হয় এতেকে আহকচোন বাৰু আমি বৈকুণ্ঠনো কি আৰু এই টুকুৰা ঠাই ক'ত আছে আমি কেতিয়া পাম তে আমি মানুহবিলাকে ভোগবাদী বস্তুবাদী পাৰ্থিৱ বস্তুবিলাকত ধন জন সাজা পুত্ৰ গাড়ী ঘোঁৰা ইত্যাদি এইবিলাকত আমি ব্যস্ত হৈ থাকোঁ গতিকে এইবিলাকক কি কৈছে আমাৰ এইবিলাকে আমাৰ মনটো দূষিত কৰে আৰু এইবিলাকে মনটো আমাক লেতেৰা কৰে এই পাৰ্থিৱ বস্তুবাদীৰ পৰা ভোগবাদীৰ পৰা আমি যেতিয়া আঁতৰত থাকিব পাৰিম মনৰ তেতিয়া উত্তৰণ ঘটে আৰু উত্তৰণ ঘটিলে তেতিয়া আমাৰ এটা চেতনা হয় জ্ঞান হয় আৰু অজ্ঞানটো আঁতৰি জ্ঞান যেতিয়া উদ্ভৱ হ'ব আৰু তেতিয়া সেই সময়খিনিকে কৈছে আমাৰ বৈকুণ্ঠলৈ যোৱা প্ৰথম যিখন দুৱাৰ অৰ্থাৎ দ্বাৰ
তাৰ নাম হৈছে চেতবিলাস। চেতবিলাস দুৱাৰ প্ৰথম দুৱাৰ। তেতিয়া আমি যদি আমাৰ অজ্ঞানটো আঁতৰাই বস্তুৰ পৰা আমি যদি আঁতৰত থাকিব পাৰোঁ, তেতিয়াই আমি বৈকুণ্ঠলৈ যোৱা আমাৰ জীৱনত প্ৰথম খোজ আগবঢ়াব পাৰিম। আমি কেতিয়াবা ইজনৰ মাজত সিজনৰ মাজত ইজনে সিজনে বুজাবুজি হ'ব নোৱাৰোঁ। যেনে শিৱ পৰম ভক্ত ঈশ্বৰৰ পাৰ্বতীয়ে এদিন দেউতাকৰ যজ্ঞলৈ যাবলৈ ওলাল। তেতিয়া শিৱই কথাখিনি জানে, দেউতাকৰ দম্ভ অহংকাৰ এইবোৰ আছে। ইতিমধ্যে শিৱক নিমন্ত্ৰণো কৰা নাই। কিন্তু সতীয়ে ক'লে, পাৰ্বতীয়ে ক'লে যে দেউতাৰ ঘৰলৈ নামাতিলেও যাব পাৰি। কথাটো হয়, নোহোৱা নহয়, কিন্তু যাব পাৰি য'ত হিংসা দ্বেষ এইবিলাক নাথাকে, অহংকাৰহীন হৈ থাকে, তাত যাব পাৰি। তোমাৰ পিতৃ মহা অহংকাৰী, গতিকে তাত আমি যাব নোৱাৰোঁ। সেই কথাখিনি পাৰ্বতীয়ে নামানি তেওঁ বলপূৰ্বকভাৱে গুচি গ'ল। শেষত বাপ সমস্ত আই সমস্ত আমি সকলোৱেই জানো যে পাৰ্বতীয়ে দেহ ত্যাগ কৰিবলগীয়া হ'ল। এই যিটো মানি ল'ব নোৱাৰা যিটো অৱস্থা, সেই অৱস্থাটো আমাৰ স্বামী স্ত্ৰীৰ মাজতো, আমাৰ ভিতৰতো এইবিলাক হৈ যায়। আয়ে কোৱা কথাখিনি বাপে মানি ল'ব নোৱাৰে, বাপ জনাই কোৱা কথাখিনি আয়ে মানি ল'ব নোৱাৰে। সেই অৱস্থাত আমি যেতিয়া দুয়োৱে খুব শান্ত পৰিৱেশ এটা, বিনয়ীভাৱে নম্ৰতাভাৱে স্বামী স্ত্ৰীৰ মাজত আমি একতা হ'ব পাৰোঁ আৰু মানি ল'ব পাৰোঁ, যিটো শান্ত পৰিৱেশ আনিব পাৰোঁ, মনৰ যিটো উত্তৰণ ঘটাব পাৰোঁ, আৰু সেইটোকে আমাক কোৱা হৈছে শান্তনু বিলাস। আৰু এইখন হৈছে বৈকুণ্ঠলৈ যোৱা দ্বিতীয় দ্বাৰ, অৰ্থাৎ দ্বিতীয় দুৱাৰ। আৰু এই দুৱাৰখন আমি পাৰ হ'ব পাৰিম এই কথাখিনি যদি আমি মানৱ জীৱনত ব্যৱহাৰ কৰিব পাৰোঁ। আৰু ভকতিৰ দিশত আমি দ্বিতীয় খোজ আগবঢ়াবলৈ পাৰিম। আমাৰ কেতিয়াবা খং উঠি যায়, বিভিন্ন কাৰণত মানুহবিলাকৰ আমাৰ খং উঠি যায়। গতিকে খং উঠিলে আমি তেতিয়া কি হয়, আমি ভাল বেয়া ওখ চাপৰ ডাঙৰ সৰু এইবোৰ আমি একো চিনিব নোৱাৰা হৈ যাওঁ। খঙত আমি তমোময় হৈ যাওঁ, গোটেই সমস্তখিনি নষ্ট হৈ যায়। আৰু সেই সময়ত আমি যদি আমি যদি চাওঁ, আমাৰ যিটো হংস মানে হাঁহৰ মূৰটো সদায় তলমূৰ, সদায় হাঁহে তলমূৰ কৰি থাকে, আৰু লেতেৰা ঠাইৰ পৰাও হাঁহে খাদ্য বুটলি খাব পৰা গুণটো আছে। এতেকে সেই সময়ত যদি আমি ধৈৰ্য ধৰি খুব শান্তভাৱে, বিনয়ীভাৱে, নম্ৰভাৱে মনক সান্তনা দি এটা ভাল পৰিৱেশ আনিব পাৰোঁ, আৰু সেইটোৱেই হৈছে আমাৰ বৈকুণ্ঠৰ তৃতীয় দুৱাৰ, অৰ্থাৎ পুষ্পবিলাস। আৰু এই পুষ্পবিলাসেই হৈছে আমাৰ মানৱ জীৱনৰ তৃতীয় বৈকুণ্ঠ আৰু তৃতীয় বৈকুণ্ঠৰ দুৱাৰ। গতিকে এই দ্বাৰখন যদি আমি পাৰ হ'ব পাৰোঁ, তেনেহ'লে আমি তৃতীয় খোজ ভকতি দিশত আগবাঢ়িব পাৰোঁ। এতেকে আমি যদি মানুহবিলাকে সকলোৱে একোটা চিন্তা চৰ্চা ল'ব পাৰোঁ, গতিকে ভাল চিন্তা চৰ্চা ল'লেই আমাৰ যিটো মনৰ উত্তৰণ ঘটে, তেতিয়া আমি আমাৰ জীৱনত কিছু কথা শিকিবলৈ পাৰোঁ। আমাৰ জীৱনলৈ ঘাত প্ৰতিঘাত অনেক আহে, ল'ৰা ছোৱালী, ধন টকা পইচা, অট্টালিকা ইত্যাদি কেতিয়াবা আমাৰ হেৰাই যায়। গ'লে তেতিয়া আমি কি হওঁ, আমি সৰ্বহাৰা হৈ যাওঁ, আমি মনক তেতিয়া বুজাব নোৱাৰা হৈ যাওঁ। আমি তেতিয়া কি কৰিব লাগে বুলি কৈছে, তেতিয়া আমাৰ মনে
পৰমব্ৰহ্ম কৃষ্ণৰ অভয় চৰণত যিটো অচলা ভকতি বুলি কৈছে মহাপুৰুষ মাধৱদেৱে ঘোষাৰ যোগেৰে, অচলা ভকতি মানে চঞ্চল নহয়। এতিয়া আমাৰ মনটো যেতিয়া কৃষ্ণক দিয়া হৈছে, সেই কৃষ্ণৰ চৰণৰ পৰা যিমান ঘাত প্ৰতিঘাত মান অপমান যিয়েই নহওক লাগিলে, তেতিয়া সেইবোৰ সকলোবিলাক পাহৰি ভগৱন্তৰ চৰণত যেতিয়া আমি মনটো একান্তভাৱে আত্মনিবেদন কৰি দিব পাৰিম, তেতিয়া কি কোৱা হৈছে আমাক? সেইটোকে কৈছে পংকজ বিলাস। গতিকে এই পংকজ বিলাসকেই কোৱা হৈছে আমাৰ বৈকুণ্ঠৰ চতুৰ্থ দ্বাৰ। গতিকে বৈকুণ্ঠৰ এই চতুৰ্থ দ্বাৰখন পাৰ হ'ব পাৰিম আৰু আমি চতুৰ্থ খোজ আগবঢ়াবলৈ পাৰিম বৈকুণ্ঠলৈ যাবৰ কাৰণে, যি টুকুৰা ঠাই পৰম ব্ৰহ্ম কৃষ্ণ থাকে। এতিয়া আমি কিছুমান মানুহে আমাক বৰ অত্যাচাৰ কৰে, বৰ হিংসা কৰে, সহ্য কৰিব নোৱাৰা মানিব নোৱাৰা কিছুমান আমি কষ্ট পাওঁ। আৰু সেই সময়ত যদি আমি সেইবিলাক সকলোবিলাক পাহৰি পৰম ব্ৰহ্ম কৃষ্ণৰ অভয় চৰণত আত্মনিবেদন কৰি মনক যদি আমি শান্ত কৰিব পাৰোঁ, যিটো অশান্ত মন শান্তলৈ আনিব পাৰোঁ, তেতিয়া আমাৰ কি হয়? সেইবিলাক একোটা গুণ হয়। আৰু সেইবিলাক গুণ যেনে সতী দেৱহতী আইৰ গাত আছিলে, আৰু কয়াধু আইৰ গাত আছিলে, যিবিলাক গুণ ধ্ৰুৱৰ চৰিত্ৰত ধ্ৰুৱৰ আছিলে, তে মহা ভকতসকলৰ গুণসমূহ আছিলে। আৰু সেই গুণবিলাককে কোৱা হৈছে কি? কনক দন্ত। আৰু এইখন হৈছে বৈকুণ্ঠলৈ যোৱা পঞ্চম দ্বাৰ। আৰু এই পঞ্চম দ্বাৰখন আমি পাৰ হ'ব পাৰিলে আমি পঞ্চম খোজ আগবঢ়াবলৈ পাৰিম ভকতি দিশত। আমি সদায় সঁচা কথা ক'ব লাগে, আমি কেতিয়াও মিছা কথা ক'ব নালাগে। মানুহবোৰে আমি যিহেতুকে সঁচা কথা শৰণ ভজন গ্ৰহণ কৰিছোঁ, আমি মানুহবিলাকে সদায় সত্যই ভগৱান আৰু ভগৱানেই সত্য, সত্য সদায় সনাতন, সত্য সদায় চিৰস্থায়ী। গতিকে এই সত্যকেই কোৱা হৈছে সনাতন বৈকুণ্ঠৰ ষষ্ঠ দ্বাৰ। গতিকে বৈকুণ্ঠলৈ যোৱা যিখন 6 নম্বৰ দুৱাৰ, এই দুৱাৰখন পাৰ হোৱাৰ লগে লগে ভকতি আমি ষষ্ঠ খোজ আগবাঢ়িবলৈ সক্ষম হ'ম। এতিয়া আমি সকলোৱে কম বেছি পৰিমাণে ভুল কৰোঁ আমাৰ জীৱনত, মানৱ জীৱনত সকলোৱে। কোনো এজন মানুহে ক'ব নোৱাৰে যে আমি কেতিয়াও ভুল কৰা নাই। এতেকে আমি ব্ৰহ্মায়ো ভুল কৰিছিলে, ব্ৰহ্মাই ভুল কৰি আকৌ পুনৰ ভগৱন্তৰ ওচৰত শৰণ গ্ৰহণ কৰি ব্ৰহ্মাই ভুলটো শুধৰালে। ব্যাসদেৱে ভুল কৰিছিলে, আকৌ ব্যাসদেৱেও পুনৰ এই মহাভাগৱত শাস্ত্ৰ ৰচনা কৰি নিজৰ ভুল শুধৰালে। এতেকে আমি বুজি পাওঁ যে আমি মানুহবিলাকে মানুহৰ জীৱনত বিভিন্ন ভুল হয়, আৰু সেই ভুলবিলাক আমি যেতিয়া নিজেই বিচাৰ কৰি উলিয়াব পাৰোঁ, উলিয়াই লৈ যেতিয়া মনক এটা সুস্থ অৱস্থালৈ ঘূৰাই আনিব পাৰোঁ, যিটো স্থিতপ্ৰজ্ঞ অৱস্থা, যিটো কথা কি পৰম ব্ৰহ্ম কৃষ্ণই অৰ্জুনক কৈছিলে, বোলে অৰ্জুন তুমি স্থিতপ্ৰজ্ঞ হোৱা, বোলে তুমি থিৰ হোৱা, তুমি চঞ্চল নহ'বা, তোমাৰ বংশত বেছি গুৰুত্ব নিদিবা, তুমি মোৰ ওপৰত বেছি গুৰুত্ব দিয়া। আৰু সেইটোৱে হৈছে মনৰ আটাইতকৈ গুৰুত্ব দিবলগীয়া এটা স্তৰ। আৰু এই স্তৰটোকে কোৱা হৈছে গোলক ধাম, গোলক ধাম। আৰু এই বৈকুণ্ঠলৈ যোৱা সপ্তম দ্বাৰখনৰ নাম হৈছে গোলক ধাম। আৰু এই গোলক ধাম পাৰ হ'লেই আমি বৈকুণ্ঠ
পাবলৈ সক্ষম হ'ম। এতিয়া এই কথাখিনি যিখিনি কথা আমি আলোচনা কৰিলোঁ, এই আলোচনাখিনি ইয়াৰ মাজত থকা যিখিনি কথা, এই কথাখিনি খুব কম সময়ত নহয়, মানুহৰ জীৱনজোৰা অৱস্থাত এইখিনি কথা আমি পালন কৰিব লাগিব। আৰু এই কথাখিনি হঠাতে নহয়, আমি জন্ম যেতিয়া মাতৃৰ গৰ্ভত থাকোঁ সন্তানবিলাক, তেতিয়াৰ পৰাই আমি আৰম্ভ কৰিব লাগিব। যেনে চক্ৰবেহুত অৰ্জুনৰ পুত্ৰ অভিমন্যু সোমাল, তেতিয়া মাকে আচল অভিমন্যুত সোমোৱাটো যিটো সুবিধা সেইখিনি তেওঁ পালে, চক্ৰবেহুত সোমোৱা অভিমন্যুই সোমোৱা ৰাস্তাটো পালে, কিন্তু ওলাই অহা ৰাস্তাটো নাপালে। ইতিমধ্যে মাতৃয়ে ওলাই অহা ৰাস্তাটো নুশুনিলে। এইখিনি কথাৰ পৰাই আমি জানিব পাৰোঁ যে মাতৃয়ে যদি পৰম ব্ৰহ্ম কৃষ্ণৰ গুণানুকীৰ্তন গৰ্ভৱতী অৱস্থাৰ পৰা কৰে, শ্ৰৱণ কীৰ্তন কৰে, তেনেহ'লে আমাৰ এজন প্ৰহ্লাদৰ দৰে ভকত জন্ম হ'ব পাৰে। এতেকে মানৱ জীৱনতেই আমি জীয়াই থকা অৱস্থাতে বৈকুণ্ঠ প্ৰাপ্তি হ'ব লাগিব। আমি কেতিয়াও মৃত্যুৰ পিছত বৈকুণ্ঠ কেতিয়াও পাম নাপাম সেইটো আমি ক'ব নোৱাৰিম। কাৰণ আমি ইয়াত আলোচনা কৰা কথাখিনি এজন মানুহৰ গোটেই জীৱনজোৰা আছে। গতিকে এই কথাখিনি যে আমি বিশ্লেষণ কৰোঁ, আলোচনা কৰোঁ, তেতিয়াই আমি যে পৰম ব্ৰহ্ম কৃষ্ণক এই হৃদয়ত ঠাই দিব পাৰিম। আৰু তেতিয়াই আমৈ ঘৰ হিচাপে, বৈকুণ্ঠ হিচাপে আমাৰ এই ইয়াতেই ঠাইখিনি পাই যাম। তেনেহ'লে আমি গোটেই বিশ্বখন স্বৰ্গ মৰ্ত্য পাতাল ঘূৰি ফুৰিব আমি নালাগে যে বৈকুণ্ঠ নামৰ ঠাই এটুকুৰা পাবৰ কাৰণে। এতেকে আমি মানৱ জীৱনতে আমি বৈকুণ্ঠ ঠাইখিনি পাই যাম। বিকুণ্ঠ, য'ত মায়া নাথাকে, মায়ামুক্ত ঠাইখিনিকে কোৱা হৈছে বৈকুণ্ঠ। এতেকে সেইকাৰণে অজামিলে বৈকুণ্ঠলৈ গ'ল, পৰম ব্ৰহ্ম কৃষ্ণক লগ পালে, আৰু ধ্ৰুৱয়ো কৃষ্ণক লগ পালে, নাৰদে কৃষ্ণক লগ পালে। ভক্ত প্ৰহ্লাদে পৰম ব্ৰহ্ম কৃষ্ণক সাক্ষাৎ কৰাই নহয়, ভক্ত প্ৰহ্লাদৰ বাক্য পৰম ব্ৰহ্ম কৃষ্ণই আশাৰে আশাৰে পালন কৰিবলগীয়া হৈছে। আৰু সেইটোকে পৰম ব্ৰহ্মই কৈছে, নিজ ভকতৰ বৈশ্য ভজো হেন দেৱ যদুপতি। এইটো কথা। এতেকে শ্ৰদ্ধাৰ বা সমস্ত আমি ইয়াৰ পৰা অকণমান বুজি পালোঁ যে চাৰিসিদ্ধ বৈকুণ্ঠলৈ গৈছিলে, আৰু তেতিয়া সেই চাৰিসিদ্ধক বৈকুণ্ঠৰ পৰা জয় বিজয়ে ঠেলি পঠিওৱা হৈছিলে, আৰু তেতিয়াই তেওঁলোক অভিভক্ত হ'ল। এতেকে আমিও যদি কোনোবা ভকত আমাৰ ওচৰলৈ আহে, আমাৰ গৃহলৈ আহে, আমাৰ গৃহলৈ যদি পৰম ব্ৰহ্ম কৃষ্ণ আহে, আমি চিনি নাপাম। কিয় চিনি নাপাম? আমাৰ জ্ঞান নাই, আমি জ্ঞান শূন্য। আমি বস্তুবাদী ভোগবাদী হৈ, আমি মায়াত আবদ্ধ হৈ, অন্ধকাৰত থাকি, অজ্ঞানত থাকি পৰম ব্ৰহ্ম কৃষ্ণক আমি চিনি নাপাম। এতেকে সেই বৈকুণ্ঠ চিনাকি হ'বৰ কাৰণে আমি মহা ভকতসকলৰ লক্ষণবোৰ আমি নিশ্চয় আদৰ্শ হিচাপে ল'বই লাগিব। হে ৰাম পাছে মুনি খবৰ বুজিয়া চিত হৰি, চৰণ চলাই চলি গৈলা লীলা কৰি, মনত গুণন্ত ভগৱন্ত কৃপা শীল, মুহুৰ চৰণ ইয়াৰা দেখিতে আহিল। আৰু ভগৱন্তই কৈছে বোলে মোৰ চৰণ দৰ্শন কৰিবলৈ আহি ভকতে বহু কষ্ট পালে। সেইকাৰণে ভগৱন্তই কৈছে যে মোৰ দুৱৰীয়ে অপৰাধ কৰা নাই,
আৰু ময়েই সেই অপৰাধ কৰিছোঁ। তোমৰা হ'ব ব্ৰাহ্মণ, তোমৰা হ'ব ভকত, তোমৰা হ'বৰ অপৰাধ ময়ো কৰিলোঁ, সেই দুখত ময়ো পৰিলোঁ। তোমৰা হওক সনাতন সদানন্দ সনত কুমাৰ, তোমাৰ হ'ব ভকত, তোমাৰ হ'ব ব্ৰাহ্মণ, আৰু তোমাৰ হ'বৰ চৰণত ধৰি আমিও কাকুতি মিনতি কৰিছোঁ। এই সংসৰ্গ দোষ মোক ক্ষমা কৰি দিয়া তোমালোকে। কৃষ্ণ কৃষ্ণ।